নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এনআইএছ সম্পৰ্কীয় কিছু তথ্য আপোনালোকক দিব বিচাৰিছোঁ। যেহেতু এইকেইদিন এনআইএছৰ সম্পৰ্কীয় ভিডিঅ' বনোৱা নাই, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ আৰু তাৰ কাৰণে বহুতে কমেণ্টছ কৰি আছে যে এনআইএছৰ ভিডিঅ' কিয় বনোৱা নাই। গতিকে আজি ভাবিলোঁ এনআইএছৰ কিছু খবৰ আপোনালোকক দিব বিচাৰিছোঁ। তাৰ আগে আপোনালোকক ক'ব বিচাৰিছোঁ যে বহুতে এনআইএছক আজিলৈকে এতিয়ালৈকে ইটিকিং কৰিয়ে আছে বা মই যিখিনি ভিডিঅ' এনআইএছৰ বনাই আছোঁ এতিয়া মানে বেলেগ ভিডিঅ' বনালেও মানে কি এনআইএছৰ টপিকছটো টানি আনে। মই কি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ, কিন্তু বহুতে কৈছে এনআইএছৰ ভিডিঅ' কিয় বাদ দিলি, কিবা দিলি, মানে এনেকুৱা ধৰণৰ আৰু মানে কথা মানে শুনিলে কি ক'ম আৰু মানে ভাষা নাই আৰু। তথাপিতো যা হওক, যি কৈ আছে কৈ থাকক আৰু। ভিডিঅ'টো যিয়ে নবনাও কিয় সেইটো ভিডিঅ'ৰ ওপৰতে কমেণ্টছ কৰিব লাগে। মই বনাই আছোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ওপৰত, কিন্তু বহুতে কৰি আছে এনআইএছৰ ওপৰত কমেণ্টছ। এতিয়া কথাটো হ'ল এইটো কি ভিত্তিত কৰে সেইটো বুজি নাপাওঁ বাৰু। যিয়ে নহওক, এতিয়া কথাটো হ'ল এনআইএছৰ কাৰণে ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিছে প্ৰাৰ্থীসকল। অসমতো প্ৰাৰ্থীসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তেনেকৈ উচ্চ ন্যায়ালয়ৰ পৰাও প্ৰাৰ্থীসকলে পেটিশ্যন হিচাপে এটা সাময়িকভাৱে সকাহ পাইছে। ঠিক তেনেকৈ আমি যিখিনি জানিছোঁ উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে প্ৰাৰ্থীসকল। গতিকে আপোনালোকে কিছু অপেক্ষা কৰিব লাগিব। ইয়াৰ কাৰণে ভাল পজিটিভ ৰিজাল্ট, এনআইএছৰ কাৰণে ভাল পজিটিভ ৰিজাল্ট অহাৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলে অপেক্ষা কিছু কৰিব লাগিব। ইতিমধ্যে প্ৰাৰ্থীসকলে চেষ্টা অব্যাহত ৰাখিছে নিজৰ যিখন মাৰ্কশ্বিট চাৰ্টিফিকেট এনআইএছৰ DLEDৰ সেই মাৰ্কশ্বিটৰ চাৰ্টিফিকেটখন ভেলিড কৰাৰ কাৰণে প্ৰাৰ্থীসকলে বহুত চেষ্টা কৰি আছে। অসমৰ পৰাও সেইটো চেষ্টা কৰি থকা হৈছে। বিজ্ঞাপনৰ যি অসম চৰকাৰে বিজ্ঞাপন মুকলি কৰি দিছে, সেই বিজ্ঞাপনতকৈ কিন্তু প্ৰাৰ্থীসকলৰ যি মাৰ্কশ্বিট চাৰ্টিফিকেট সেইটো কিন্তু বহুত বেছি মূল্যৱান। গতিকে বিজ্ঞাপনতকৈও প্ৰাৰ্থীসকলে নিজৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেটখন যাতে ভেলিড হৈ থাকে, যাতে সেই মাৰ্কশ্বিটৰ চাৰ্টিফিকেটৰ মূল্য থাকে আগলৈও, সেইটো কাৰণে কিন্তু প্ৰাৰ্থীসকলে যুঁজি আছে। গতিকে বিজ্ঞাপন আজি আবেদন কৰিব নাপালেও কিন্তু পৰৱৰ্তী পৰ্যায়ত হ'লেও প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব, যদিহে তেওঁলোকৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেটখন ভেলিড থাকে। গতিকে তাৰ কাৰণে সেই প্ৰাৰ্থীসকলে বহুত বেছি চেষ্টা কৰি আছে। আৰু আমিও আশা কৰিছোঁ যে এনআইএছৰ প্ৰাৰ্থীসকলৰ যি দুৰ্দশা, যি মানে হতাশা এই চাৰ্টিফিকেট মাৰ্কশ্বিটক লৈ, সেই যাতে খুব সোনকালে সমাধান হয় তাৰ কাৰণে আশা কৰিছোঁ। আৰু চৰকাৰেও এইটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ক, যিহেতু এনআইএছৰ জৰিয়তে বহুত সংখ্যক প্ৰাৰ্থী সোমাই আছে। গতিকে এই চাৰ্টিফিকেটখনৰ জৰিয়তে বহু সংখ্যক প্ৰাৰ্থী ইতিমধ্যে চাকৰি পালে আৰু এইবাৰ হয়তো বহুতে পোৱাৰ আশা আছিল। তেনেক্ষেত্ৰত সেই ৰায়দানটোৱে বহুতো মানে সপোন মানে এতিয়া থান বান হোৱাৰ মানে উপক্ৰম হৈ আছে। গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰে বহুত বেছি গুৰুত্ব দিয়ক। আৰু প্ৰাৰ্থীসকলৰ যথেষ্ট কৰণীয় আছে। আপোনালোকে বহি থাকিব নালাগিব, আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব, তেতিয়া আপোনালোকে সফল হ'ব পাৰিব। যিহেতু এটা বহুত ডাঙৰ এটা সমস্যা, আপোনালোকৰ নিজৰ চাৰ্টিফিকেট ইনভেলিড হৈ আছে, তেনেকৈ আপোনালোকে বহি থাকিলে নহ'ব। চৰকাৰৰ সৈতে ভাল ধৰে মানে ভাল সিদ্ধান্ত যাতে চৰকাৰে দিব পাৰে, তাৰ কাৰণে মানে গঠনমূলক আলোচনা কৰাৰ চেষ্টা কৰিব লাগিব। ইতিমধ্যে বাহিৰতো, অসমৰ বাহিৰৰ ৰাজ্যবিলাকতো প্ৰাৰ্থীসকলে যথেষ্ট মানে এইটোৰ ওপৰত চেষ্টা অব্যাহত ৰাখিছে। আৰু তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে এইটো গুৰুত্ব দিব বুলি আশাবাদী। আৰু পুনৰবাৰ এটা কথা ক'ব বিচাৰিছোঁ যে এনআইএছৰ প্ৰাৰ্থীসকলে ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি কৈ আহিছিলোঁ যে আপোনালোকে চৰকাৰক এই বিষয়বস্তুখিনি দৃষ্টিগোচৰ কৰাৰ কাৰণে চেষ্টা কৰক। বিজ্ঞাপনটো পিছৰ কথা, বিজ্ঞাপনটো আজি আপোনালোকে আবেদন কৰিব নাপালেও পিছৰ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ চাৰ্টিফিকেটখন ভেলিড হৈ থাকে। আৰু যদিহে ভেলিড হৈ নাথাকে তেতিয়া আপোনালোকে আজি ৰংটোৰ ভৱিষ্যতেও আপোনালোকে আবেদন কৰিব নাপাব। গতিকে আপোনালোকৰ কৰণীয় হৈছে যে আপোনালোকে বহি থাকিব নালাগে, যিমান পাৰে সিমানে চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে চেষ্টা কৰক। বেলেগে কি হৈছে সেইটো বাদ দিয়ক, ভিডিঅ' বনালেও নবনালেও আপোনালোকক মানে ইটিকিং কৰিবই। আৰু সেইটো একচুৱেলি বাকীবিলাকে ইটিকিং কৰিবলৈ বিষয় নহয়। যিয়ে নহওক, মোৰ যিবিলাক ভিডিঅ' বনাই আছোঁ এই 4 দিনমান হ'ল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ভিডিঅ'। এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ভিডিঅ'ত বহুতে এনআইএছৰ টপিক টানি আনে। মানে এনেকৈ ক'ব বিচাৰিছে যে এনআইএছ হাৰি গ'ল, এতিয়া এনআইএছৰ ভিডিঅ' বনোৱা বাদ দিলে নেকি, এনেকুৱা টাইপৰ মানে কথাবিলাক ক'ব খোজে। কথাটো হ'ল সদায় এটা টপিকৰ ভিডিঅ' বনাই থকা নহয়, যিটো ইনফৰ্মেশ্যন পোৱা যায় সেইটোৰ ওপৰত ভিডিঅ' বনাই থকা হয়। আৰু ইউটিউব চেনেল এটা হৈছে সামাজিক মাধ্যম,
গতিকে এটা বিষয়ক লৈ যে ভিডিঅ' বনাই থাকিম তেনেকুৱা কোনো কথা নাই। গতিকে আপোনালোকেও গঠনমূলক মানে পৰামৰ্শ দিব বুলি আশা কৰোঁ সদায়। আপোনালোকৰ ক্ষেত্ৰতো যে এনেকুৱা হ'লহেঁতেন এনএছৰ প্ৰাৰ্থীসকলৰ দৰে আপোনালোকে কি মানে চিন্তা কৰিলেহেঁতেন বা আপোনালোকৰ পৰ্যায়টো কি হ'লহেঁতেন আপোনালোকে এবাৰ কমেণ্ট কৰিব, এবাৰ নিজকে ভাবি চাবচোন। গতিকে আনক ইমান বেছি ইটিকিং কৰিব নালাগে বা ইমান বেছি হাঁহিব নালাগে, সেইটো বেয়া কথা। আপোনালোকৰ শিক্ষক হ'বলৈ গৈ আছে, গতিকে শিক্ষকৰ যিটো মানদণ্ড সেইটো আপোনালোকে বজাই ৰাখিব। কাৰণ আজি আপোনালোকে আবেদন কৰিব, কাইলৈ আপোনালোকে চৰকাৰীভাৱে শিক্ষক হ'ব। গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগিব। তেনে ক্ষেত্ৰত যদি আপোনালোকে ইজনে আনজনক ইটিকিং কৰে কিবা কৰে সেইটো বেলেগ কথা, সেইটো মানে বেয়া কথা। গতিকে আপোনালোকেও যিসকলে ইটিকিং কৰে সমালোচনা কৰে আপোনালোকে গঠনমূলক পৰামৰ্শ দিবচোন এই দুৰ্ভগীয়া এনএছৰ প্ৰাৰ্থীসকলক, যে তেওঁলোকৰ ভৱিষ্যতে কি কৰিবলৈ ভাল হ'ব বা তেওঁলোকৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেটখন কেতিয়া মানে কিলৈকে ভেলিড হ'ব তাৰ পৰামৰ্শ দিব, কি কৰিলে ভেলিড হ'ব সেইটো পৰামৰ্শ দিব। গতিকে এইখিনিয়ে আৰু কি খবৰ নিশ্চয় আপোনালোকক জনাম। এনএছৰ ভাল দিন নিশ্চয় আহিব, আশাবাদী। এইখিনি, ধন্যবাদ। জয় অসম।